আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছো। আজিৰ শাস্ত্ৰ পাঠ ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 28 পৰা 30 নম্বৰ। আৰু আমি জানো যে যিবিলাকে ঈশ্বৰক প্ৰেম কৰে, যিবিলাক তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁবিলাকৰ পক্ষে সকলোৱে মংগলৰ অৰ্থে একেলগে কাৰ্য কৰিছে। কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাইবিলাকৰ মাজত প্ৰথমে জন্ম হয়, এই কাৰণে ঈশ্বৰে যিবিলাকক আগেয়ে জানিলে তেওঁবিলাকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হবলৈ আগেয়ে নিৰূপণো কৰিলে। আৰু যিবিলাকক আগেয়ে নিৰূপণ কৰিলে তেওঁবিলাকক আমন্ত্ৰণো কৰিলে, আৰু যিবিলাকক আমন্ত্ৰণ কৰিলে তেওঁবিলাকক ধাৰ্মিক বুলিও গণিত কৰিলে, আৰু যিবিলাকক ধাৰ্মিক বুলি গণিত কৰিলে তেওঁবিলাকক গৌৰৱান্বিত কৰিলে। সেয়া আছিল ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 28 পৰা 30 নম্বৰ। আমাৰ জীৱনলৈ নানা ধৰণৰ প্ৰত্যাহ্বানবোৰ আহি থাকে। বহু সময়ত আমি আশা কৰা ধৰণে জীৱনটো নচলে, আৰু আমি নভবা ধৰণৰ ঘটনা বা পৰিস্থিতিয়ে আমাৰ বাবে প্ৰত্যাহ্বানবোৰৰ সৃষ্টি কৰে। কিন্তু আমি এটা কথা মনত ৰখা উচিত যে আমাৰ জীৱনত কি ঘটে তাতকৈ আমি সেই ঘটনাবোৰৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাওঁ বা কথাবোৰ আমি কেনেদৰে গ্ৰহণ কৰোঁ সেইটো বেছি গুৰুত্বপূৰ্ণ। একেটা ঘটনাৰ প্ৰতি বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে। ছোৱালী এজনীয়ে দেউতাকক সদায় আপত্তি কৰি থাকে যে তাইৰ জীৱনটো অশান্তিৰে আৰু সকলো সময়তে প্ৰত্যাহ্বানবোৰৰ সন্মুখীন হৈ হৈ তাই ভাগৰি পৰিছে। তাই জীৱনত আৰু আগুৱাব নোৱাৰিব বুলি তাইৰ ভাৱ হৈছে। এটা সমস্যাৰ সমাধান কৰাৰ পাছত যেন তাইৰ বাবে আন এটা সমস্যা আহি যায়, তাইৰ এনেকুৱা লাগে। ছোৱালীজনীৰ দেউতাকে তাইক ৰান্ধনী ঘৰলৈ লৈ গ'ল। তাৰপিছত তেওঁ 3টা পাত্ৰ পানীৰে পুৰালে আৰু পাত্ৰ 3টা জুইত উঠাই দিলে। 3টা পাত্ৰৰ পানী উতলিবলৈ ধৰিলে। তেতিয়া তেওঁ এটা পাত্ৰত এটা আলু, আন এটা পাত্ৰত এটা কণী আৰু তৃতীয়টো পাত্ৰত অলপ কফি পাউডাৰ বাকি দিলে। তেনেদৰে কিছু সময় উতলিবলৈ দিলে। জীয়েকে একো বুজি নাপাই অধৈৰ্য হৈ চাই থাকে। 10 মিনিট মান পাছত তেওঁ জুই নুমুৱাই আলুটো উলিয়াই বাতি এটাত থলে, সিজোৱা কণীটো আন এটা বাতিত থলে, তাৰ পাছত কফিখিনি চেকনি এখনেৰে চেকি পাত্ৰ এটাত বাকি দিলে। তাৰপিছত জীয়েকক সুধিলে, তুমি কি দেখিলা? আলু, কণী আৰু কফি। জীয়েকে উত্তৰ দিলে। দেউতাকে কলে, ভালদৰে মন কৰাচোন। এই বুলি দেউতাকে আলুটো হাতেৰে হেঁচি দিলে আৰু আলুটো ভাঙি গল, কাৰণ সেইটো সিজি কোমল হৈ গৈছিল। তাৰ পাছত জীয়েকক কণীটো হাতত লৈ বাকলি গুচাবলৈ কলে, আৰু সেইটো সিজি টান হৈ পৰিছিল। তাৰ পাছত দেউতাকে জীয়েকক কফি এটুপ খাবলৈ দিলে। কফিৰ সুগন্ধই তাইৰ মনটো সতেজ কৰি পেলালে। তেতিয়া দেউতাকে বুজালে, আলু, কণী আৰু কফি 3টা বস্তুৱেই একে উতলা গৰম পানীত পৰিছিল। আলুটো টান আছিল, কিন্তু উতলা পানীত পৰি সি কোমল আৰু শক্তিহীন হৈ পৰিল। কণীটো আছিল অতি ঠুনুকা আৰু দুৰ্বল, কিন্তু উতলা পানীত থাকি সি টান হৈ পৰিল। কিন্তু কফি পাউডাৰখিনি সম্পূৰ্ণ বেলেগ। গৰম পানীত উতলি সি সম্পূৰ্ণ নতুন কিবা এটা হৈ পৰিল আৰু চাৰিওফালে সি সুগন্ধ বিলাল। দেউতাকে জীয়েকক সুধিলে, তুমি কোনটো? কঠিন পৰিস্থিতিত পৰি তুমি আলুটোৰ দৰে ভাঙি যোৱা, কণীটোৰ দৰে কঠিন হৈ পৰা, নে কফিখিনিৰ দৰে নতুন কিবা এটা হৈ আনক সুগন্ধ বিলোৱা? প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী এটা কথা মনত ৰখা উচিত যে ঈশ্বৰে আমাৰ জীৱনত যি ঘটিবলৈ দিয়ে সেয়া আমাৰ ভাললৈকে ঘটিবলৈ দিয়ে। বিভিন্ন ধৰণৰ ঘটনা, পৰিস্থিতি আদিৰ যোগেৰে আমাক ঈশ্বৰে গঢ় দি থাকে, আৰু সেয়া আমাৰ ভালৰ বাবেই তেওঁ কৰি থাকে, যাতে আমি অধিক অধিককৈ প্ৰভু যীশুখ্ৰীষ্টৰ নিচিনা হৈ পৰিব পাৰোঁ, যাতে আমাৰ জীৱনটো পৰিৱৰ্তিত হৈ থাকে আৰু আমাৰ জীৱনৰ যোগেৰে কেৱল আমিয়েই নহয় আনেও আশীৰ্বাদ পাব পাৰে। এই কথাটো মনত ৰাখিলে আমাৰ জীৱনত কোনো ধৰণৰ তিক্ততা নাথাকিব আৰু সকলো কথাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দি থাকিব পাৰিম। জীৱনটো সদায় এটা ইতিবাচক দৃষ্টিভংগীৰে আমি চাব পৰা। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তুমি আমাৰ ভাললৈকে সকলো কৰা। বহু সময়ত আমি বুজি নাপালেও আৰু দুখ কষ্ট পালেও তোমাৰ কথা মনত ৰাখি তোমাতে এই ভৰসা কৰি যে আমি চলি যাব পাৰিম, এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত।